নমস্কাৰ এই মুহূৰ্তে জনাই আছো আজিৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তে জনাই আছো এটা ব্ৰেকিং নিউজ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ দেহাৱসান ঘটিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দেহাৱসান 80 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে খালেদা জিয়াই 80 বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰিছে খালেদা জিয়াই দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী বাংলাদেশৰ নেশ্যনেলিষ্ট পাৰ্টিৰ চেয়াৰপাৰসন আছিল বেগম খালেদা জিয়া ঢাকাৰ এপলো হস্পিটেলত চিকিৎসাধীন অৱস্থাতে আজি পুৱা 6 বজাতে পৰলোক প্ৰাপ্তি কৰিছে বুলি জানিব পৰা গৈছে হৃদৰোগ আৰু হাওঁফাওঁজনিত ৰোগত ভুগি আছিল বেগম খালেদা জিয়া আৰু 23 নৱেম্বৰৰ পৰা 34টা দিনে চিকিৎসাধীন হৈ আছিল খালেদা জিয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰী প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়া আজি মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আন এটা খবৰ হৈছে অখিল গগৈ লুৰিণজ্যোতি গগৈ অখিল লুৰিণ বিজেপিৰ এজেণ্ট কংগ্ৰেছৰ বাবে হ'ব পাৰে বিপদ এটা পলিটিক্যাল ব্ৰেকিং নিউজ বিৰোধী ঐক্যক লৈ মহাবিস্ফোৰণ এইবাৰ মৌলানা বদৰুদ্দিন আজমলৰ লুৰিণজ্যোতি গগৈৰ দল অজাপক লক্ষ্য কৰি লৈছে এইবাৰ আজমলে ভিতৰে ভিতৰে বিজেপিৰ বি টিম হ'ব পাৰে অসম জাতীয় পৰিষদ ভিতৰে ভিতৰে বিজেপিৰ বি টিম হ'ব পাৰে অসম জাতীয় পৰিষদ যোৱা নিৰ্বাচনত অখিল লুৰিণে বিজেপিৰ এজেণ্ট হৈ কংগ্ৰেছক হেৰুৱাইছে বিজেপি আৰু কংগ্ৰেছৰ মাজত কোনো পাৰ্থক্য নাই ৰাইজে সকলো কথা ভালদৰে গম পায় সময়ত সকলো স্পষ্ট হ'ব ৰাইজে সকলো কথাই গম পায় জানে বিৰোধী ঐক্যক লৈ এইদৰে মহাবিস্ফোৰণ ঘটাইছে মৌলানা বদৰুদ্দিন আজমলে পৰৱৰ্তী খবৰটো হৈছে হিমন্ত বিশ্ব শৰ্মাই দেখুৱাৰ দৰে ডাঙৰ ভাওনা কোনো নামঘৰতে আজিলৈকে হোৱা নাই হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহক যি সেৱা কৰিছে সেইদৰে আমি নামঘৰতো নকৰো অমিত শ্বাহ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খৰব হৈ পৰিছে বিধায়ক অখিল গগৈ আন এটা খবৰ হৈছে আসনৰ অংক আৰম্ভ হৈছে গৌৰৱ গগৈক লৈ নাৰাজ এইবাৰ অখিল গগৈ গৌৰৱ গগৈৰ কথাক বেয়া পালো বুলি মুকলি ঘোষণা অখিল গগৈৰ 100খন আসনত নিৰ্বাচন খেলাৰ ঘোষণাৰ পাছতেই অসন্তুষ্ট অখিল গগৈ গৌৰৱ গগৈৰ কথাটো মই বেয়া পাইছো খোলাখুলিকৈ সেই কথা কৈছো গৌৰৱ গগৈতকৈ বেছিকৈ ৰিপুন বৰাৰ তাল বাজিছে কেমেৰাৰ বাহিৰতে হ'ব লাগিছিল আসন বুজাবুজি আৰু মিত্ৰতাৰ আলোচনা নিজৰ নীতি আদৰ্শৰ পৰা আঁতৰি আহিছে গৌৰৱ গগৈ আমি গণতান্ত্ৰিকভাৱে সকলোৱে কথা পাতি আসনৰ সংখ্যা নিৰ্ধাৰণ কৰিম বিৰোধী ঐক্যৰ সকলো দলেই মিত্ৰতাৰ নীতি মানি চলক 2026ৰ নিৰ্বাচনৰ পূৰ্বেই ফাট মেলিব নেকি বিৰোধী ঐক্যত আন এটা খবৰ হৈছে কেৱল ৰাজনীতি নহয় গোৱালপাৰা জিলাৰ বড়ো জনগোষ্ঠীক লাগে সমস্যাৰ সমাধান চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 2026ৰ নিৰ্বাচনৰ পূৰ্বে পূৰণ কৰাৰ দাবী অন্যথা দাবী পূৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ পৰৱৰ্তী খবৰ মহিলা সবলীকৰণৰ বাবে নগদ ধনৰে ভোটৰ অংক আৰম্ভ হৈছে অসমত যদি অৰুণোদয় পশ্চিমবংগত লক্ষ্মী ভাণ্ডাৰ শাসক বিৰোধী সকলোৱে মহিলাক চৰকাৰী আঁচনিৰ নামত মাহিলী চৰকাৰী টকা দি কৰি আহিছে ভোটৰ হিচাপ নিকাচ এই নতুন ট্ৰেণ্ডত সলনি হৈছে সমগ্ৰ দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট আদৰ্শৰ ৰাজনীতিৰ সন্মুখত প্ৰত্যাহ্বান নেকি এই আঁচনিসমূহ তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আন এটা খবৰ হৈছে 91টা মাৰাত্মক মিছাইলেৰে এইবাৰ পুটিনৰ ঘৰত আক্ৰমণ কৰা হৈছে পুটিনৰ বাসগৃহত 91টা ড্ৰোনেৰে আক্ৰমণ কৰা হৈছে খঙত অগ্নিশৰ্মা হৈ পৰিছে ডনাল্ড ট্ৰাম্প ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বাসগৃহত ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে 91টা ড্ৰোনেৰে ধাৰাবাহিক আক্ৰমণ কৰিছে পুটিনৰ বাসগৃহত ৰাছিয়াৰ নোভোগোৰোডৰ বাসগৃহত চলাইছিল এই আক্ৰমণৰ পিছতেই ক্ষোভিত হৈ পৰিছে ৰাষ্ট্ৰপতি পুটিন আক্ৰমণৰ পাছতে ৰাছিয়া ইউক্ৰেইনৰ শান্তি চুক্তিৰ আশা ক্ষীণ হৈ পৰিছে
দুপুৰ নিশা পুটিনৰ বাসগৃহত চলোৱা আক্ৰমণত ক্ষোভিত হৈ পৰিছে ডনাল্ড ট্ৰাম্প। এই আক্ৰমণটো এই সময়ত কৰি ভাল কাম কৰা নাই। এই আক্ৰমণটো এই সময়ত কৰি কোনো ভাল কাম কৰা নাই। এনেধৰণৰ কাৰ্যকলাপৰ বাবে বিৰত থাকিব লাগে। পুটিনে ফোনযোগে ডনাল্ড ট্ৰাম্পক জনাইছিল এই আক্ৰমণৰ কথা। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বাসগৃহত ভয়ংকৰভাৱে আক্ৰমণ চলোৱা হৈছে। আন এটা পলিটিক্স হৈছে মোৰ ভতিজা এজেপিত যোগদান কৰিবলৈ গৈ আছে। ভিতৰি ভিতৰি এজেপি বিজেপিৰ বি টিম হ'ব পাৰে। বিজেপি আৰু এই দলবিলাকৰ কোনো পাৰ্থক্য নাই। দলীয় সভাত ভাগ লৈ এই মন্তব্য কৰিছে এআইইউডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰটো হৈছে মথুৰাক কলংকিত কৰিবলৈ দিয়া নহ'ব। এইবাৰ ছানী লিঅ'নিৰ বিৰুদ্ধে সাধু সন্তৰ প্ৰতিবাদ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। ছানী লিঅ'নিৰ বিৰুদ্ধে এইবাৰ আন্দোলনৰ হুংকাৰ। মথুৰাত ছানী লিঅ'নিৰ বিৰুদ্ধে গৰজি উঠিছে সাধু সন্থ। মথুৰাত আছিল ছানী লিঅ'নিৰ নৱবৰ্ষৰ কাৰ্যসূচী। মথুৰাৰ হোটেল ললিতা গ্ৰেণ্ড দ্য ট্ৰকত আছিল ছানী লিঅ'নিৰ কাৰ্যসূচী। ছানী লিঅ'নিৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিবাদ আৰম্ভ মথুৰাত। এই কাৰ্যসূচীৰ বিৰোধিতা মথুৰাৰ সাধু সন্তৰৰ। কোনো কাৰণতে মথুৰাত অনুষ্ঠান কৰিব নোৱাৰিব ছানী লিঅ'নিয়ে। মথুৰাক কলংকিত কৰিবলৈ দিয়া নহ'ব। ধৰ্মীয় আৱেগক লৈ খেলা কৰিবলৈ দিয়া নহ'ব। ছানী লিঅ'নিৰ অনুষ্ঠান বাতিল কৰাৰ দাবীত এইবাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আগবঢ়াইছো পৰৱৰ্তী খবৰ। 1250 টকা আৰু 10,000 টকাৰে ধনী নহয় ভিকাৰীহে হ'বগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কোনেও বিশ্বাস নকৰিব। এটা পলিটিকেল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছোঁ। 1250 টকা আৰু 10,000 টকাৰে কিমান দিন চলিব? 1250 টকা আৰু 10,000 টকাৰে ধনী নহয় ভিকাৰীহে হ'বগৈ। 1250 টকা আৰু 10,000 টকাৰে ল'ৰা ছোৱালীৰ ভিতৰত ভৱিষ্যত ধ্বংস নকৰিব। ধাৰ লৈ চৰকাৰে 1250 টকা আৰু 10,000 টকা দি আছে। ধাৰৰ বোজা আপোনাৰ মূৰৰ ওপৰতে পৰিব। 1250 টকা আৰু 10,000 টকা লৈছে লোক, তাত কোনো আমাৰ আপত্তি নাই। কিন্তু এটা কথা চিন্তা কৰিব, আমি দুগুণ পইচা তেওঁলোকক দি আছো। মিয়া সকলো ফালে আগবাঢ়ি গৈছে, আমি সকলো ফালে ধ্বংস হৈ গৈছো। খেতিৰ পৰা পকা মিস্ত্ৰীলৈকে সকলো হৈছে মিয়া। মিয়াৰ সন্তান ডক্টৰ হৈছে, মিয়াৰ সন্তান ইঞ্জিনিয়াৰ হৈছে। কিন্তু আমি কিমান ডক্টৰ ইঞ্জিনিয়াৰ হৈছো? ভাবিব নোৱাৰা সংকটৰ মাজত আমি আছো। মানুহৰ মনটোৱে হৈছে আটাইতকৈ ডাঙৰ শক্তি। সদায় মনৰ কথা শুনক, সৰ্বশক্তিমান হৈছে মন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কোনেও বিশ্বাস নকৰিব। পৰৱৰ্তীছে 11 বিঘা মাটিত ধান জ্বলাই দিছে এইবাৰ দুৰ্বৃত্তই। ৰাজ্যত সংঘটিত হৈছে এক নিকৃষ্ট ঘটনা। এইবাৰ দুৰ্বৃত্তৰ চকু পৰিছে ধান খেতিত। দুৰ্বৃত্তই জ্বলাই দিছে 11 বিঘা মাটিৰ ধান। 5টা পৰিয়ালৰ মাটি আধিত লৈ কৰিছিল খেতি আৰু মৰণা মাৰিবলৈ ধান কাটি পথাৰত দমাই থৈছিল পৰিয়ালে। নিশাৰ ভিতৰতে জুই লগাই শেষ কৰি দিছে ধানৰ দমটো। নিশাৰ ভিতৰতে শেষ কৰি পেলোৱা হৈছে। নিজা মাটি নথকাৰ পাছতো ধন ভাঙি 5 পৰিয়ালৰ মাটিত কৰিছিল খেতি বাতি আৰু ধানত জুই জ্বলাই আৰু তাৰ পাছতে পৰিয়ালটোৰ মূৰত সৰগ ভাঙি পৰিছে। ঘটনা সন্দৰ্ভত পৰিয়ালটোৱে আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। ৰাজ্যত সংঘটিত হৈছে এক নিকৃষ্ট কাণ্ড। আন এটা খবৰ হৈছে 15 দিনৰ সময়সীমা। বিহুৰ পিছতে কাৰ্বি আংলঙত চলিব প্ৰশাসনৰ বুলডজাৰৰ কোপ। বেদখলকাৰীৰ হাতত আছে মাত্ৰ 15টাকৈ দিন। 15 দিনৰ সময়সীমা বান্ধি দিছে বেদখলকাৰীক। বিহুৰ পিছতে কাৰ্বি আংলঙত সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ হ'ব। ভিজিআৰৰ মাটিত থকা বাসগৃহতো পৰিব বুলডজাৰৰ কোপ। মঙলবাৰে জাননী প্ৰেৰণ কৰা হ'ব বেদখলকাৰীলৈ। বকলীয়া ঘাটৰ জলসিঞ্চন ভূমিতো চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। 393টা পৰিয়ালৰ বাহিৰে আনসকলে এৰিব লাগিব ঘৰ। 393টা পৰিয়ালক স্থগিতাদেশ ন্যায়ালয়ৰ। ভিজিআৰ ভূমিত থকা ব্যৱসায়িক
প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল 5 জানুৱাৰীত ন্যায়ালয়ত শপতনামা দাখিল কৰিব KSCয়ে ত্ৰিপাক্ষিক আলোচনাত সিদ্ধান্ত KSCৰ আন এটা খবৰ হৈছে পথৰ পৰা 160 ফুট দ খাৱৈত বাগৰি পৰিছে এখন যাত্ৰী ভৰ্তি বাছ 10জন বাছ যাত্ৰী নিহত হোৱাৰ বিপৰীতে 11 গৰাকী যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে উত্তৰাখণ্ডৰ ৰামনগৰ ৰোডৰ চেলাপানীত এক শিহৰণকাৰী দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰ দৰ্শনকাৰী বিজেপি নেতাক লৈ কঠোৰ হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয় জামিন নাপাব উন্নাও দৰ্শনৰ গোচৰত জড়িত বিজেপিৰ প্ৰাক্তন বিধায়কে বিজেপিৰ হোৱা বাবে জামিন পোৱা বুলি উঠিছে গুৰুতৰ অভিযোগ দিল্লী উচ্চ ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডত দিছিল স্থগিতাদেশ সমগ্ৰ বিষয়ত হস্তক্ষেপ উচ্চতম ন্যায়ালয়ৰ পূৰ্বে উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল অভিযুক্ত কুলদীপ সিং সেংগাৰক জামিন পোৱাৰ পাছতেই সাব্যস্ত হৈছিল প্ৰতিবাদ দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ক স্থগিত ৰাখিলে সৰ্বোচ্চ ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত আছিল প্ৰাক্তন বিধায়কগৰাকী 23 ডিচেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছিল যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় পৰৱৰ্তী খবৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে বৃহৎ গণবিক্ষোভ এবাৰ ৰাজপথত লাখ লাখ প্ৰতিবাদী লোক শাসনৰ ব্যৱস্থাৰ বিৰুদ্ধে ৰাজপথত বৃহৎ গণবিক্ষোভ শাসন ব্যৱস্থাৰ বিৰুদ্ধে আৰম্ভ হৈছে বিক্ষোভ ইৰাণৰ চহৰে নগৰে ওলাই আহিছে লাখ লাখ প্ৰতিবাদী লোক ধৰ্মীয় গুৰা শাসন ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে ইৰাণ তেহৰানকে ধৰি বিভিন্ন চহৰত এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে ইৰাণৰ আৰ্থিক মন্দাৱস্থা অতিষ্ঠ জনতাৰ ক্ষোভৰ বহিঃপ্ৰকাশ ধৰ্মীয় শাসন ব্যৱস্থা উফৰাই ৰাজতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবী এইবাৰ জনতাৰ শাহ ৰাজ পৰিয়ালক ইৰাণলৈ উভতাই অনাৰ দাবীত এইবাৰ শ্লোগান শেহতীয়াকৈ যুদ্ধৰ পৰিৱেশৰ মাজত ভাগি গৈছে ইৰাণৰ অৰ্থ ব্যৱস্থা $1 বিপৰীতে ইৰাণী মুদ্ৰাৰ দৰ উঠিছে 1,20,000লৈ ইৰাণৰ সাম্প্ৰতিক শাসন ব্যৱস্থাৰ বিৰুদ্ধে জাগ্ৰত হৈ উঠিছে ইৰাণবাসী আন এটা খবৰ হৈছে কি শাস্তি হ'ব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ক্ষমা বিচাৰি হাইৰাণ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ৰাষ্ট্ৰপতিলৈ ক্ষমা বিচাৰি পত্ৰ লিখিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতিলৈ ক্ষমা বিচাৰি পত্ৰও লিখিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নেতান্যাহুৰ বিৰুদ্ধে ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন হৈছে 5 বছৰ ধৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে চলি আছে ট্ৰায়েল চলি থকা বিচাৰ প্ৰক্ৰিয়া সোনকালে শেষ কৰিবলৈ আবেদন বেঞ্জামিন নেতান্যাহুৰ শেহতীয়াকৈ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে বৈঠকত মিলিত হৈছে নেতান্যাহু বৈঠকত নেতান্যাহুক ক্ষমাদান কৰিবলৈ আহ্বান জনাইছে ডনাল্ড ট্ৰাম্পে ট্ৰাম্পৰ বিপৰীত ভাষ্য আগবঢ়াইছে ইজৰাইলৰ ৰাষ্ট্ৰপতিগৰাকীয়ে শীঘ্ৰে নেতান্যাহুক ক্ষমাদান কৰা হ'ব বুলি দিয়া ট্ৰাম্পৰ ভাষ্যক নাকচ ইজৰাইলৰ ৰাষ্ট্ৰপতি পৰৱৰ্তী খবৰ ভোটাৰ তালিকাত এইবাৰ বিসংগতি জনজাতীয় লোকৰ তালিকাত সন্নিৱিষ্ট হল মুছলমান ভোটাৰৰ নাম জনজাতীয় লোকৰ তালিকাত সন্নিৱিষ্ট হল এইবাৰ মুছলমান ভোটাৰৰ নাম সাইদুল ইছলামৰ নাম সন্নিৱিষ্ট হোৱাক লৈ এতিয়া আতংকিত স্থানীয় লোক হুজাই জিলাৰ লংকাত ভোটাৰ তালিকাত বিসংগতি লংকাৰ পুৰণা কাকি লালুং গাঁৱত জনজাতীয় লোকৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট মুছলমান ভোটাৰৰ নাম লালুং গাঁৱত 33 নম্বৰ ঘৰৰ নম্বৰৰ 158 নম্বৰ ক্ৰমিক নম্বৰত আছিল সাইদুল ইছলামৰ নাম লালুং গাঁৱত এই ঘটনা জনজাতীয় লোকৰ তালিকাত সন্নিৱিষ্ট হৈছে মুছলমান ভোটাৰৰ নাম আগবাঢ়িছো পৰৱৰ্তী খবৰ গাঁৱে গাঁৱে 100% বিদ্যুৎ আৰু তাৰ পিছতে কোটি কোটি টকাৰ দুৰ্নীতি ত্যাগৰ প্ৰতিবেদনত ফাদিল হৈছে মোদী চৰকাৰৰ স্বৰূপ সমগ্ৰ দেশত বিশেষকৈ গ্ৰামাঞ্চলৰ প্ৰতিটো ঘৰতে উপযুক্ত বিদ্যুৎ সেৱা প্ৰদান কৰিবলৈ কেন্দ্ৰই প্ৰধানমন্ত্ৰীৰ সহজ বিজলী হৰ ঘৰ যোজনা বা সৌভাগ্য আঁচনি আনিছিল লগতে লৈ আহিছিল দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা 2014 চনত ক্ষমতালৈ অহাৰ পিছতে নৰেন্দ্ৰ মোদী চৰকাৰে এই দুটা প্ৰকল্পৰ কথা ঘোষণা কৰিছে চৰকাৰে দাবী কৰে যে 100% গ্ৰাম্য অঞ্চলত বিদ্যুৎ যোগানৰ লক্ষ্যত উপনীত হৈছে সঁচাকৈয়ে তেনেকুৱা হৈছে নেকি শেহতীয়াকৈ ভাৰতক নিয়ন্ত্ৰণ আৰু মহানিৰীক্ষকে
এই প্ৰকল্প দুটা সন্দৰ্ভত সংসদত প্ৰতিবেদন দাখিল কৰিছে। তাক তেওঁলোকে কয় যে দুইটা প্ৰকল্পতে আৰ্থিক অনিয়ম ঘটিছে। 100% গ্ৰাম্য বৈদ্যুতিকৰণ সম্ভৱ হোৱাৰ পৰা দূৰৰ কথা আৰু সংযোগৰ হাৰ চৰকাৰৰ দাবীৰ আশে-পাশেও নাই। দেশজোৰা বৈদ্যুতিকৰণৰ বাবে মনমোহন সিং চৰকাৰৰ অন্যতম প্ৰধান প্ৰকল্প আছিল ৰাজীৱ গান্ধী গ্ৰামীণ বিদ্যুতিকৰণ যোজনা। সেই প্ৰকল্পৰ নাম সলনি কৰিলে মোদী চৰকাৰে। ইয়াৰ নাম দীনদয়াল উপাধ্যায়ৰ নামে ৰখা হৈছিল। দীনদয়াল প্ৰকল্পৰ অধীনত মুঠ 605টা প্ৰকল্প অন্তৰ্ভুক্ত কৰা হৈছিল। কেগে কয় যে ইয়াৰে 494টা প্ৰকল্প নিয়ম অনুসৰি ৰূপায়ণ কৰা হোৱা নাছিল। আজিৰ শেষৰটো খবৰ হৈছে 1 জানুৱাৰী বৃহস্পতিবাৰ লাখ লাখ মহিলা আৰু শিক্ষাৰ্থীয়ে লাভ কৰিব ডাঙৰ খবৰ। 1 জানুৱাৰী বৃহস্পতিবাৰে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী আৰু মহিলাসকলে লাভ কৰিব ডাঙৰ খবৰ। লাখ লাখ মহিলা যুৱক যুৱতী শিক্ষাৰ্থীৰ বাবে অত্যন্ত ভাল খবৰ। 1 জানুৱাৰী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ভাল খবৰ। মাঘ বিহুৰ বিশেষ উপহাৰ পাব মহিলাসকলে। 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব অন্য সেৱাৰ দিন। ইফালে 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। 1 কেজি দাইল, 1 কেজি চেনি, 1 কেজি নিমখ লাভ কৰিব হিতাধিকাৰীয়ে। ছাত্ৰসকলৰ বাবে আৰম্ভ হ'ব বাবু আঁচনি। ছাত্ৰসকলৰ বাবে এই আঁচনি আনিছে চৰকাৰে। 1 জানুৱাৰীৰ পৰাই কমিব পাৰে ৰন্ধন গেছৰ মূল্য। 300 টকাতে লাভ কৰিব উজ্বলা গেছ। কেইবাটাও বৃহৎ ঘোষণা কৰিব ৰাজ্য চৰকাৰে অহা 1 জানুৱাৰীত।